মিনি কলা গাল সৰু মিনি কথা পাতে আমি তো পকট আহি গ'ল নেকি একদম এইটো আৰু ভাল পাইছা অলপ পিছলৈ গুচি যাওঁ মোৰ টিকেটাহে লাগে আমাক আজি অসম গণ পৰিষদ দলৰ কেইগৰাকী সন্মানীয় বিধায়ক আমাৰ মন্ত্ৰী তথা দলৰ সভাপতি অতুল বৰা ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমি আজি অহা কাইলৈ বিধানসভাৰ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰাকখনত এই শ্বহীদ স্মাৰক স্থলীত আহি অসম আন্দোলনৰ সমূহ শ্বহীদক আমি প্ৰণিপাত জনালোঁ, শ্ৰদ্ধাঞ্জলি জনালোঁ, যিসকলে আমাৰ ভৱিষ্যতৰ কাৰণে তেখেতসকলৰ বৰ্তমানক উৎসৰ্গা কৰিছিল। সেইসকল মহান পুণ্যাত্মাৰ আমি শ্ৰদ্ধাঞ্জলি জনাই ভৱিষ্যতৰ দিনত আমি অগ্ৰসৰ হ'বলৈ এটা মনত থিৰাং কৰিলোঁ। আজি আমাৰ আটাইকেইগৰাকী বিধায়ক দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ সৈতে আমি এই স্থানত আহি সমবেত হ'লোঁ। এই গোটেইখিনি কথা আমাৰ আচলতে অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই ভালকৈ জানে। কিন্তু মই যিখিনি জানো মই ক'বলৈ বিচাৰিছোঁ যে সকলোৰে আমি ফটো পোৱা নাছিলোঁ। এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু আমাৰ মন্ত্ৰী ডাঙৰীয়াই এটা কথা নিৰ্ধাৰণ কৰিছে যে তেওঁলোকৰ পৰিয়ালক লগ পাবলৈ বিচাৰিছে আৰু পৰিয়ালৰ হাতত যি তথ্য আছে সেই তথ্যৰ ভিত্তিত সেই ফটোখন আৰ্টিষ্টৰ হতুৱাই প্ৰথমতে অংকিত কৰি তাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাৰণে ব্যৱস্থা কৰি থকা হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।